আজি অসমীয়া 13 ভাদ আৰু ইংৰাজী 30 আগষ্ট। নমস্কাৰ প্ৰিয় দৰ্শক, স্বাগতম জনাইছোঁ আৰু সুপ্ৰভাত জনাইছোঁ। আৰম্ভ কৰিছোঁ দিনটোৰ গুৰুত্বপূৰ্ণ খবৰসমূহ। আজিৰ খবৰসমূহৰ মাজত আছে মোৰ প্ৰাণত অসমীয়াই, মোৰ মনত ভাৰতীয়াই, কবিতাৰ পৰা বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ ফেচবুক পোষ্টৰলৈকে। আজিৰ খবৰসমূহৰ মাজত আছে নগাঁও কাৰাগাৰত ড্ৰাগছৰ বেহাৰ পৰা হাগ্ৰামাই হেলিকপ্টাৰত উঠিবলৈ মাটি বেচাৰ কাহিনীলৈকে। আজিৰ খবৰসমূহৰ মাজত আছে প্ৰধানমন্ত্ৰীৰ জাপান ভ্ৰমণৰ পৰা দেশৰ শ্ৰেষ্ঠ মুখ্যমন্ত্ৰী হোৱা হিমন্ত বিশ্ব শৰ্মালৈকে। আজিৰ খবৰসমূহৰ মাজত আছে ট্ৰাম্পে গাদী এৰিব বুলি ওলোৱা খবৰৰ পৰা মিজোৰামৰ ৰেলৰ দলঙলৈকে। বাতৰি আৰম্ভ কৰাৰ আগতে আপোনালোকে যদি এতিয়াও আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো যদি ভাল পাইছে তেতিয়াহ'লে এটা লাইক কৰিবলৈ নাপাহৰিব। আৰম্ভ কৰিছোঁ প্ৰথমটো খবৰৰ পৰা। 2024লৈ প্ৰস্তুতি আৰম্ভ বিজেপিৰ। খানাপাৰাত পঞ্চায়ত প্ৰতিনিধি সন্মিলনত মুখ্যমন্ত্ৰীৰ ভাষণত প্ৰতিশ্ৰুতি, শান্তি আৰু বিকাশৰ বাণী। খানাপাৰাত NDAৰ পঞ্চায়ত প্ৰতিনিধি সন্মিলনত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি ভাষণ প্ৰদান কৰে। তেওঁ পঞ্চায়ত নিৰ্বাচনত NDAৰ বৃহৎ জয়ৰ কথা কয় আৰু জাতি মাটি ভেটি ৰক্ষাৰ প্ৰতিশ্ৰুতি দিয়ে। লগতে অসমত শান্তি আৰু বিকাশৰ বাবে প্ৰধানমন্ত্ৰী মোদী আৰু অমিত শ্বাহৰ নেতৃত্বৰ কথাও প্ৰশংসা কৰে। 1 জানুৱাৰীৰ পৰা পঞ্চায়ত প্ৰতিনিধি আৰু তেওঁলোকৰ পৰিয়ালৰ চিকিৎসাৰ খৰচ চৰকাৰে বহন কৰিব বুলিও ঘোষণা কৰে। অসমীয়া ভাষাৰ ধ্ৰুপদী স্বীকৃতি, চৰাইদেউ মৈদামৰ UNESCO স্বীকৃতি, বৃন্দাবনী বস্ত্ৰ অসমলৈ অনা আদি সাংস্কৃতিক কামৰ কথাও উল্লেখ কৰে মুখ্যমন্ত্ৰীজনে। লগতে দুখীয়াৰ বাবে অৰুণোদয়, মহিলা উদ্যমিতা আঁচনি আদি যোজনাৰ বিকাশৰ সপোন বাস্তৱায়িত কৰা বুলিও ভাষণত উল্লেখ কৰে। আৰু ৰাহুল গান্ধী আৰু আৰশ্বাদ মাদানিক সমালোচনা কৰি অসম ৰক্ষাৰ বাবে আমি যুঁজিব লাগিব বুলিও তেওঁ ভাষণত প্ৰকাশ কৰে। ভাষণৰ শেষত এটা কবিতা পাঠ কৰে য'ত অসম আৰু ভাৰতৰ প্ৰতি তেওঁৰ ভক্তি প্ৰকাশ হয়। এইদৰে 2024ত বিজেপিক আকৌ ক্ষমতালৈ অনাৰ সংকল্প লোৱা দেখা যায় এই সভাত। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। কালি গুৱাহাটীত নতুন ৰাজভৱন উদ্বোধন কৰে গৃহমন্ত্ৰী অমিত শ্বাহে। লগতে কেইবা কোটি টকাৰ একাধিক প্ৰকল্পৰো শুভাৰম্ভ কৰে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে গুৱাহাটীৰ খাৰঘুলিত 41 কোটি টকাৰে নিৰ্মিত নতুন ৰাজভৱন ব্ৰহ্মপুত্ৰ শাখা উদ্বোধন কৰে, যাক দেশৰ অন্যতম সুন্দৰ ৰাজভৱন বুলিও উল্লেখ কৰে। তেওঁ দেৰগাঁৱৰ লাচিত বৰফুকন পুলিচ একাডেমীত 45 কোটি টকাৰ ৰাষ্ট্ৰীয় চাইবাৰ ক্ৰাইম ফৰেনচিক লেবৰেটৰীৰো উদ্বোধন কৰে, যিয়ে উত্তৰ পূৰ্বৰ 8 ৰাজ্যৰ নাগৰিকৰ ধন সুৰক্ষা আৰু অপৰাধৰ বিৰুদ্ধে কাম কৰিব। ইয়াৰ উপৰিও 322 কোটি টকাৰ ITBP, SSB আৰু অসম ৰাইফলছৰ প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে। শ্বাহে ৰাহুল গান্ধীয়ে মোদী আৰু তেওঁৰ মাতৃৰ প্ৰতি অপশব্দৰ ব্যৱহাৰ কৰাৰ তীব্ৰ নিন্দা কৰাও দেখা যায়। পিছত তেওঁ NDAৰ পঞ্চায়ত সন্মিলনত অংশগ্ৰহণ কৰে আৰু গোলাপ বৰ্মাৰ জন্ম শতবাৰ্ষিকী উদযাপনতো অংশগ্ৰহণ কৰে। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰলৈ। লক্ষ্য 2024। এফালে কংগ্ৰেছে দুপৰীয়া 12টালৈকে ফোন নধৰে বা ফোন অফ কৰি থয়, আনহাতে দিনে ৰাতিয়ে বিজেপিয়ে আৰম্ভ কৰিছে যুদ্ধৰ আখৰা। 2024 চনৰ অসম বিধানসভা নিৰ্বাচনৰ লক্ষ্যত ৰাজ্যিক বিজেপিয়ে যুদ্ধৰ দৰে প্ৰস্তুতি আৰম্ভ কৰিছে। বৃহস্পতিবাৰে গুৱাহাটীৰ বশিষ্ঠস্থিত বাজপেয়ী ভৱনত অনুষ্ঠিত কৰ্ণধাৰ সমিতিৰ বৈঠকত গৃহমন্ত্ৰী অমিত শ্বাহৰ উপস্থিতিত প্ৰাৰম্ভিক ৰণকৌশল প্ৰস্তুত কৰা হৈছে। বৈঠকৰ পিছত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এক্সত ফটো আপলোড কৰি এই যুদ্ধৰ বাবে সাজু বুলিও ঘোষণা কৰে, য'ত শ্বাহ, বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া আৰু কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালকো অন্তৰ্ভুক্ত কৰিছে। এই সময়ত বিৰোধী কংগ্ৰেছৰ অসম বিধানসভা বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই ফেচবুকত পোষ্ট কৰি দুপৰলৈকে ফোন বন্ধ কৰি ৰখা 2জন জনপ্ৰতিনিধিৰ কথাও উল্লেখ কৰে, যিয়ে দলীয় কৰ্মী নেতাসকলৰ পৰা দূৰত্ব বজাই থকাৰ ইংগিত দিয়ে। শইকীয়াৰ ফেচবুক পোষ্টৰ পৰা এইটো স্পষ্ট হৈছে যে বিজেপিয়ে নিৰ্বাচনৰ বাবে সাজু হৈ দিন ৰাতি একাকাৰ কৰিছে আৰু সেই সময়ত বিৰোধীৰ আঙুলিৰ মূৰত লিখিব পৰা বিধায়ককেইজনে দুপৰলৈকে মোবাইল অফ কৰি থয়। অৰ্থাৎ তেওঁলোক দলীয় কৰ্মী, নেতা আদি সকলোৰে পৰা এক দূৰত্ব বৰ্তাই ৰাখে।
এইদৰে এতিয়া শক্তিশালী বিজেপিক পৰাস্ত কৰি ক্ষমতা দখলৰ সপোন দেখিছে বিৰোধীয়ে। তৃণমূল পৰ্যায়ত কাম কাজ কৰি দলক শক্তিশালী কৰাৰ দূৰৰে কথা, কংগ্ৰেছকে ধৰি বিৰোধী দলকেইটাই এতিয়াও গুৱাহাটীতে বহি সংবাদ মাধ্যমলৈ বিবৃতি প্ৰেৰণ কৰা, সংবাদমেল সম্বোধন কৰা আৰু মিত্ৰতাকেন্দ্ৰিক আলোচনাৰ মাজতে আবদ্ধ হৈ আছে। এনে পৰিস্থিতিত তৃণমূল পৰ্যায়ত শাসকীয় গেৰুৱা দল নে বিৰোধী শক্তিশালী হৈছে সেয়া নকলেও সহজে অনুমেয় হৈছে। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। সামৰিক মৰ্যাদাৰে শেষকৃত সম্পন্ন শ্বহীদ ৰাজীৱ নুনিয়াৰ। অন্তিম যাত্ৰাত সহস্ৰাধিক গুণমুগ্ধৰ ভিৰ। জম্মুত বানপানী আৰু ভূমিস্খলনত কৰ্তব্যৰত অৱস্থাত মৃত্যু হোৱা কাছাৰৰ দয়াপুৰৰ BSFৰ জোৱান ৰাজীৱ নুনিয়াৰ মৃতদেহ শুকুৰবাৰে ঘৰলৈ অনা হয়। কুম্ভীৰগাম বিমানবন্দৰৰ পৰা বিশাল সমদলেৰে উদাৰবন্দ দয়াপুৰলৈ লৈ যোৱা হয়, য'ত হাজাৰ হাজাৰ লোকে শোক প্ৰকাশ কৰি শ্লোগান দিয়ে আৰু শ্ৰদ্ধাঞ্জলি জনায়। পৰিয়ালৰ লোকসহ বিভিন্ন সংগঠনৰ প্ৰতিনিধিয়ে ফুলৰ মালা অৰ্পণ কৰে। সামৰিক মৰ্যাদাৰে শ্মশানত অন্তিম সৎকাৰ সম্পন্ন হয়, য'ত BSFৰ DIG, জিলা আয়ুক্ত আদি উচ্চ পৰ্যায়ৰ বিষয়া উপস্থিত থাকে। 20 বছৰীয়া ৰাজীৱে 1.5 বছৰ আগতে BSFত যোগদান কৰিছিল আৰু পৰিয়ালৰ একমাত্ৰ উপাৰ্জনকাৰী আছিল, যাৰ অকাল মৃত্যুৱে সমগ্ৰ অঞ্চলক শোকাহত কৰি তুলিছে। এইখিনিতে জানি লওক বতৰৰ খবৰ। 30 আগষ্ট 2025ত অসমত বহু ঠাইত মধ্যমীয়া বৰষুণ আৰু ধুমুহা অহাৰ সম্ভাৱনা আছে। বিভিন্ন স্থানত বজ্ৰপাতৰ সৈতে ধুমুহা আৰু তীব্ৰ বৰষুণ অহাৰো সম্ভাৱনা দেখা যায়। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰলৈ। জ্ঞানপীঠৰ একমাত্ৰ আলোচনীত অন্তৰ্ভুক্ত কবি অভিজিত গগৈৰ কবিতা। জ্ঞানপীঠৰ আলোচনী নয়া জ্ঞানোদয়ৰ আগষ্ট-ছেপ্টেম্বৰ 2025 সংখ্যাত শিৱসাগৰৰ কবি অভিজিত গগৈৰ অসমীয়া কবিতা অন্তৰ্ভুক্ত হৈছে, যাক ডক্টৰ ৰাগিনী মল্লিকে অনুবাদ কৰিছে। বানু মুস্তাকৰ দৰে সন্মানীয় লেখকৰ সৈতে স্থান পাইছে এই কবিতাই। গগৈৰ কবিতা বড়ো, হিন্দী, ইংৰাজী আৰু উৰিষ্যা ভাষালৈ অনুবাদিত হৈছে। পূৰ্বে ইণ্ডিয়ান লিটাৰেচাৰ আৰু সাহিত্য একাডেমীৰ সমকালীন ভাৰতীয় সাহিত্যতো তেওঁ কবিতা নিৰ্বাচিত হৈছিল। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। নগাঁৱৰ কাৰাগাৰত ড্ৰাগছ মদৰ বেহা চলাৰ অভিযোগ। নগাঁৱৰ কেন্দ্ৰীয় আৰু বিশেষ কাৰাগাৰত কয়েদী আৰু হাজতীক ড্ৰাগছ, মদ, ভাং, বিড়ি, চিগাৰেট, গুটখা আদি পানীয় ৰহস্যজনকভাৱে যোগান ধৰা হোৱাৰ অভিযোগ উঠিছে কাৰাগাৰৰ অধীক্ষক আৰু বিষয়া কৰ্মচাৰীৰ বিৰুদ্ধে। কাৰাগাৰৰ ভিতৰত হোটেলৰ দৰে ব্যৱস্থা, এপালি খৈনী 20 টকাত আৰু সিজোৱা কুকুৰা 25 টকাত বিক্ৰী হোৱাৰ লগতে বন্দীক সাক্ষাতৰ বাবে পৰিয়ালৰ লোকে নগদ ধন আদায় দিয়াৰ দৰে গুৰুত্বপূৰ্ণ অভিযোগ উত্থাপন হয়। এই অনীতিৰ অভিযোগত জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই হঠাৎ অভিযান চলাই, য'ত আৰক্ষী অধীক্ষক স্বপ্নী ডেকাও উপস্থিত আছিল। কাৰাগাৰৰ কৰ্মকাণ্ড দেখি চকু কপালত উঠে আয়ুক্তজনৰ। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। মেৰাপানী সীমান্তত নগাৰ আগ্ৰাসনৰ বিৰুদ্ধে গোলাঘাটৰ দল সংগঠনৰ 3 ঘণ্টীয়া ধৰ্মঘট। শুকুৰবাৰে মেৰাপানীত গোলাঘাটৰ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, বীৰ লাচিত সেনা, চুতীয়া জাতি ছাত্ৰ সন্থা, কৃষক মুক্তি সংগ্ৰাম সমিতি, নাৰী মুক্তি সংগ্ৰাম সমিতি আদি সংগঠনে 3 ঘণ্টীয়া অৱস্থান ধৰ্মঘট কৰি নগাৰ ভিলেজ কাউন্সিলৰ নিষেধাজ্ঞা আৰু আগ্ৰাসনৰ বিৰুদ্ধে প্ৰতিবাদ জনাইছে। নগাৰ 11টা কাউন্সিলে অসমীয়া লোকৰ প্ৰৱেশ নিষিদ্ধ কৰি 50,000 টকাৰ জৰিমনাৰ ফৰমান জাৰি কৰাৰ ফলত সীমান্তবাসী ক্ষুব্ধ হৈ পৰে। প্ৰতিবাদকাৰীয়ে শ্লোগান দি অসমৰ সীমা সমস্যাৰ স্থায়ী সমাধান, আন্তঃৰাজ্যিক পাৰপত্ৰ প্ৰৱৰ্তন, নাগালেণ্ডে দখল কৰা অসমৰ ভূমি উদ্ধাৰ আৰু অসমীয়াৰ ওপৰত ভাবুকি প্ৰতিহত কৰাৰ দাবী জনাইছে। চৰকাৰে ব্যৱস্থা নল'লে শীঘ্ৰে জংগী আন্দোলন গঢ়ি তুলিব বুলিও হুংকাৰ দিয়ে। এতিয়া আহিছোঁ দিনটোৰ এটা অনুপ্ৰেৰণাৰ কাহিনীলৈ। লুইতৰ দৰে বহল হৃদয়ৰ লোহিতৰ মানৱীয়তাৰ কাহিনী। উবেৰ চলাই আশ্ৰয় দিছে 10 গৰাকী অসহায় আইতাক। সৰুতে স্কুলৰ শিক্ষয়িত্ৰীক কৈছিল গাড়ী চালক হ'ব। আজি তেওঁ সুখী, কিন্তু তাতোতকৈ ডাঙৰ যি মানৱীয় কামৰ লগত তেওঁ জড়িত, তাৰ কোনো তুলনা নাই। গুৱাহাটীৰ বামুণী মৈদামৰ গণেশ নগৰৰ উবেৰ চালক লোহিত নাথে নিজৰ সামান্য উপাৰ্জন আৰু
শুভাকাংক্ষীৰ সহায়েৰে 2021 চনৰ পৰা নিজৰ ঘৰত বৃন্দাবন আশ্ৰম বৃদ্ধাবাস চলাই 10গৰাকী অসহায় বৃদ্ধ মহিলাক আশ্ৰয়, খাদ্য আৰু চিকিৎসাৰ ব্যৱস্থা কৰি আহিছে। কোভিডৰ সময়ত সামাজিক মাধ্যমৰ জৰিয়তে অসহায়ৰ খবৰ পাই এই কাম আৰম্ভ কৰে তেওঁ। পত্নী বিজয়া নাথৰ সহযোগিতাত আৰু আইতাসকলৰ সহায়ত তেওঁ এই আশ্ৰম পৰিচালনা কৰে। প্ৰথম 2 বছৰৰ অসুবিধাৰ পিছত ছ'চিয়েল মিডিয়াৰ জৰিয়তে শুভাকাংক্ষীৰ সহায়ত আশ্ৰমখন এতিয়া সুস্থিৰভাৱে চলি আছে। লোহিতৰ সপোন হৈছে আশ্ৰমৰ সুবিধা বঢ়োৱা আৰু পৰিয়ালৰ অৱস্থা ভাল হ'লে আইতাসকলক ঘৰলৈ পঠোৱা। এই মানৱীয় কাম-কাজৰ বাবে তেওঁ সঁচাকৈ প্ৰশংসিত হৈছে। এতিয়া আমি আহিছোঁ পৰৱৰ্তী খবৰটোলৈ। কাছাৰত পুনৰ 2.5 কোটি টকাৰ নিচাযুক্ত দ্ৰব্য জব্দ। ড্ৰাগছৰ বিৰুদ্ধে কাছাৰ পুলিচৰ অভিযান। কাছাৰ পুলিচে অব্যাহত ৰাখিছে অভিযান। বৃহস্পতিবাৰে লখিমপুৰ থানা এলেকাৰ বাছকান্দিত 4চকীয়া বাহনত তালাচী চলাই পুলিচে বুজন পৰিমাণৰ হেৰইন জব্দ কৰে। গোপন খবৰৰ ভিত্তিত আৰক্ষী অধীক্ষক নুমাল মাহাত্তাৰ নেতৃত্বত লক্ষীপুৰ সমজিলাৰ আৰক্ষী অধীক্ষক পৃথ্বীৰাজ ৰাজখোৱা আৰু লক্ষীপুৰ থানাৰ পুলিচে বাহনত গোপন চেম্বাৰৰ পৰা 35টা চাবোনৰ বাকচত 410 গ্ৰাম হেৰইন উদ্ধাৰ কৰে, যাৰ কলা বজাৰৰ মূল্য 2.5 কোটি টকা। ড্ৰাগছ সৰবৰাহৰ অভিযোগত ধলাই থানা এলেকাৰ ধনীপুৰ ফিৰোজ আহমেদ লস্কৰক আটক কৰা হয়। এতিয়া আহিছোঁ পৰৱৰ্তী খবৰলৈ। হেলিকপ্টাৰত উঠিবলৈ হাগ্ৰামা মহিলাৰীয়ে 22 কোটি টকাৰ মাটি বিক্ৰী কৰে। BPF অৰ্থাৎ বড়োলেণ্ড পিপলছ ফ্ৰণ্টৰ সভাপতি হাগ্ৰামা মহিলাৰীয়ে নিৰ্বাচনী প্ৰচাৰ অভিযানত আৰু হেলিকপ্টাৰৰ ভাড়াৰ খৰচৰ বাবে গুৱাহাটীত 4.5 বিঘা মাটি বিক্ৰী কৰি 22 কোটি টকা লাভ কৰিছে। ইয়াক নিজেই দিহিৰা পৰিষদীয় সমষ্টিৰ দুমুনিত আগষ্টৰ টিগ্গাৰ নিৰ্বাচনী সভাত স্বীকাৰ কৰে হাগ্ৰামাই। তেওঁ কয় যে কোনো দলে BPFৰ ক্ষতি কৰিব নোৱাৰে আৰু চৰকাৰ BPFৰে হ'ব। প্ৰমোদ বড়োক কটাক্ষ কৰি কয় যে প্ৰমোদ বড়োৱে মহিলাসকলক ঠগিছে আৰু তেওঁৰ মিটিঙত 500 টকা দিলেও ভোট নিদিয়ে। ৰাইজে BPFক ভোট দিয়ক কাৰণ তেওঁলোকৰ আশা পূৰণ কৰিবলৈ নতুন ৰণনীতি লৈছে হাগ্ৰামাই, য'ত আদিবাসী অধ্যুষিত GSPৰ দখলত থকা সমষ্টি পুনৰ লাভ কৰিব বিচাৰে হাগ্ৰামাই। এতিয়া আহিছোঁ পৰৱৰ্তী খবৰটোলৈ। সংখ্যালঘু এলেকাত মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে কোনে চলাইছে অপপ্ৰচাৰ। সংখ্যালঘু অধ্যুষিত এলেকাত ভাইৰেল হোৱা এক হোৱাটছএপৰ বাৰ্তাৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে অপপ্ৰচাৰ চলোৱা হৈছে। এই বাৰ্তাত উচ্ছেদ অভিযানক সাম্প্ৰদায়িক ৰং দি জনৈক পাৰভেজ নামৰ ব্যক্তি এজনে মুখ্যমন্ত্ৰীক সমৰ্থন কৰাৰ বাবে তেওঁক লক্ষ্য কৰি সমালোচনা আৰু বয়কটৰ আহ্বান জনোৱা হৈছে। এই বাৰ্তাই সাম্প্ৰদায়িক বিভাজনৰ সৃষ্টি কৰাৰ চেষ্টা কৰা বুলিও একাংশই অভিযোগ উঠাইছে। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। গৌৰৱ গগৈয়ে অমিত শ্বাহক কটাক্ষ কৰি অসমৰ বানপানী সমস্যা সমাধানৰ দাবী জনায়। অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি সাংসদ গৌৰৱ গগৈয়ে চৰাইদেউত সংবাদমেলত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক কটাক্ষ কৰি অসমৰ বানপানী সমস্যা সমাধানৰ বাবে স্পষ্টীকৰণৰ দাবী কৰে। তেওঁ কয় যে শ্বাহে বানপানীৰ বাবে পৰামৰ্শ দিছিল, কিন্তু তাৰ কোনো কাৰ্যকৰীতা হোৱা নাই। অসমক দুৰ্যোগৰ সময়ত পৰ্যাপ্ত অনুদান নিদিয়াৰ অভিযোগ কৰি বানপানীক ৰাষ্ট্ৰীয় সমস্যা হিচাপে স্বীকৃতি দিয়াৰ দাবী জনায়। উচ্ছেদ নীতিৰ সমালোচনা কৰি গগৈয়ে বিজেপিক আদানী আৰু আম্বানীক মাটি দিয়া আৰু কলাধন বগা কৰাৰ অভিযোগ উত্থাপন কৰে। গগৈয়ে চৰাইদেউত 2024 নিৰ্বাচনৰ প্ৰস্তুতিৰ বাবে কংগ্ৰেছে সাংগঠনিক কাম আৰু প্ৰশিক্ষণ চলাই আছে। এতিয়া আহিছোঁ পৰৱৰ্তী খবৰটোলৈ। অসমৰ সংযুক্তা দত্তৰ ডিজাইনাৰৰ পোছাকত ভেনিছ ৰেড কাৰ্পেটত মিছ ইটালী মিৰ্কা হোৱাৰ্ড। বৃহস্পতিবাৰে 82তম ডেনিছ আন্তৰ্জাতিক চলচ্চিত্ৰ মহোৎসৱৰ ৰেড কাৰ্পেটত অসমৰ ফেশ্বন ডিজাইনাৰ সংযুক্তা দত্তৰ কলা আৰু গভীৰ নীলা বৰণৰ আকৰ্ষণীয় গাউন পিন্ধি মিছ ইটালী গ্লোব ছুপাৰ মডেল মিৰ্কা হোৱাৰ্ডে খোজ দি সমাদৰ লাভ কৰে। হাতেৰে বোৱা পাট ৰেচমেৰে নিৰ্মিত এই পোছাকত অসমীয়া বস্ত্ৰ পৰম্পৰাৰ এম্ব্ৰইডাৰী, গভীৰ নেকলাইন আৰু অভিনৱ কাৰুকাৰ্যৰ সংমিশ্ৰণ আছে, যিয়ে ঐতিহ্যক আধুনিক ৰূপ দিছে। মিৰ্কাই কলা গ্লাভছ আৰু এডাল হীৰাৰ হাৰ
পিন্ধি পোছাকখন সম্পূৰ্ণতা প্ৰদান কৰে। সংযুক্তাই কয়, এই পোছাকত অসমৰ হাতেৰে বোৱা কাপোৰৰ সমৃদ্ধি আৰু সমকালীন কালচাৰৰ মিশ্ৰণে অসমীয়া ঐতিহ্যক বিশ্বমঞ্চত উজ্জ্বল কৰিছে। এই অভিজ্ঞতাই অসমৰ বাবে অতি গৌৰৱৰ বিষয় হৈ পৰিছে। এতিয়া আহিছোঁ ৰাষ্ট্ৰীয় গুৰুত্বপূৰ্ণ খবৰসমূহলৈ। ভাৰত জাপান শীৰ্ষ সন্মিলনত অংশগ্ৰহণৰ উদ্দেশ্যে আজি জাপানত উপস্থিত হয় প্ৰধানমন্ত্ৰী মোদী। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী 29 আগষ্ট 2025 জাপানৰ টকিঅ'ত পঞ্চদশ ভাৰত জাপান শীৰ্ষ সন্মিলনত অংশগ্ৰহণৰ বাবে উপস্থিত হয়। তেওঁ জাপানৰ প্ৰধানমন্ত্ৰী শিগেৰু ইচিবাৰ সৈতে দ্বিপাক্ষিক সম্পৰ্কৰ পৰ্যালোচনা কৰি প্ৰতিৰক্ষা, বাণিজ্য, প্ৰযুক্তি আদিৰ ক্ষেত্ৰত সহযোগিতা বৃদ্ধিৰ আলোচনা কৰে। মোদীৰ জাপান ভ্ৰমণে দুয়োখন দেশৰ সাংস্কৃতিক আৰু কৌশলগত সম্পৰ্কক সুদৃঢ় কৰিব। জাপানৰ পিছত মোদী 31 আগষ্টৰ পৰা চীনৰ তিয়ানজিনত চাংহাই সহযোগিতা সংস্থাৰ চমুকৈ SCOৰ সন্মিলনত অংশ লৈ চীনৰ ৰাষ্ট্ৰপতি শ্বি জিনপিং, ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিন আৰু অন্যান্য বিশ্বৰ নেতাসকলৰ সৈতে সীমান্ত, বাণিজ্য আৰু সুৰক্ষাৰ বিষয়ে আলোচনা কৰিব। এই ভ্ৰমণে ভাৰতৰ স্বাৰ্থ আগুৱাই আৰু আঞ্চলিক গোলকীয় শান্তিৰ ক্ষেত্ৰত অৱদান আগবঢ়াব। এতিয়া আহিছোঁ পৰৱৰ্তী খবৰলৈ। দেশৰ শ্ৰেষ্ঠ প্ৰদৰ্শনকাৰী মুখ্যমন্ত্ৰী হিচাপে শীৰ্ষস্থানত হিমন্ত বিশ্ব শৰ্মা। ইণ্ডিয়া টুডেৰ আগষ্ট 2025 মুড অৱ দ্য নেশ্যন সমীক্ষাত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰধান ৰাজ্যসমূহৰ ভিতৰত শ্ৰেষ্ঠ প্ৰদৰ্শনকাৰী মুখ্যমন্ত্ৰী হিচাপে শীৰ্ষ স্থান লাভ কৰিছে। অসমৰ 44.6% উত্তৰদাতাই তেওঁৰ শাসনৰ প্ৰতি সন্তুষ্টি প্ৰকাশ কৰিছে। তেওঁৰ নিকটতম প্ৰতিদ্বন্দ্বী হৈছে ছত্তীশগড়ৰ বিষ্ণুদেও চাই আৰু ঝাৰখণ্ডৰ হেমন্ত সোৰেন। গুজৰাটৰ ভূপেন্দ্ৰ পেটেলে আৰু উত্তৰ প্ৰদেশৰ যোগী আদিত্যনাথেও আগুৱাই আছে। ফেব্ৰুৱাৰী 2025 55%ৰ পৰা সন্তুষ্টিৰ হাৰ কমি 44.6% হ'লেও অসমৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে ভোটাৰৰ অসন্তুষ্টিৰ কাৰণে এই হ্ৰাস হৈছে বুলি বিশ্লেষকসকলে মত প্ৰকাশ কৰে। তথাপিও বিজেপি শাসিত ৰাজ্যৰ প্ৰশাসনিক দক্ষতা আৰু মতাদৰ্শগত আকৰ্ষণৰ বাবে শৰ্মাৰ জনপ্ৰিয়তা এতিয়াও শক্তিশালী হৈ আছে। এই সমীক্ষা প্ৰতি বছৰে গণতন্ত্ৰ দিৱস আৰু স্বাধীনতা দিৱসৰ সময়ত কৰা হয়, যিয়ে শাসনৰ কাৰ্যকাৰিতা আৰু জনসাধাৰণৰ সমৰ্থনৰ মূল্যায়ন কৰে। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। ভাৰতৰ উচ্চতম ন্যায়ালয়ত শুকুৰবাৰে অৰ্থাৎ 29 আগষ্ট 2025 মুখ্য ন্যায়াধীশ BR গাভায়ে বম্বে উচ্চ ন্যায়ালয়ৰ পূৰ্বৰ মুখ্য ন্যায়াধীশ আলোক আৰাধে আৰু পাটনাৰ উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ বিপুল পাঞ্চালীক উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে শপত গ্ৰহণ কৰায়। এই পদোন্নতিৰ সৈতে উচ্চতম ন্যায়ালয়ৰ 34 গৰাকী ন্যায়াধীশৰ আসন পুনৰ পূৰ্ণ ক্ষমতাত কাৰ্যকৰী হৈছে। 25 আগষ্টত কলেজিয়ামে এই দুজন ন্যায়াধীশৰ পদোন্নতিৰ প্ৰস্তাৱ গ্ৰহণ কৰিছিল। যদিও কলেজিয়ামৰ সদস্য ন্যায়াধীশ BV নাগৰাজনে পাঞ্চালীৰ পদোন্নতিৰ বিৰোধিতা কৰিছিল। কেন্দ্ৰই দুদিনৰ ভিতৰত পদোন্নতিৰ অধিসূচনা জাৰি কৰিছে। এতিয়া আহিছোঁ পৰৱৰ্তী খবৰটোলৈ। মিজোৰামৰ বৈৰাবাৰীৰ পৰা ফৈৰাঙলৈ 51 কিলোমিটাৰ দৈৰ্ঘ্যৰ নতুন ৰেল লাইন 13 ছেপ্টেম্বৰ 2025 উদ্বোধনৰ বাবে ইতিমধ্যে সাজু হৈছে, যাৰ আধাৰশিলা 2014 চনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে স্থাপন কৰিছিল। এই ৰেলপথে মিজোৰামক ভাৰতৰ ৰাষ্ট্ৰীয় ৰেল নেটৱৰ্কৰ সৈতে সংযোগ কৰি চতুৰ্থ পূৰ্বোত্তৰ ৰাজ্য হিচাপে গঢ়ি তুলিছে। এই পথৰ এখন দলঙৰ উচ্চতা 144 মিটাৰ, যিটো ভাৰতৰ কুতুব মিনাৰ উচ্চতাতকৈও ওখ। ট্ৰেকৰ গতি প্ৰতি ঘণ্টাত 110 কিলোমিটাৰ হ'ব আৰু বৈৰাবাৰীৰ পৰা আইজললৈ যাত্ৰাৰ সময় মাত্ৰ 1 ঘণ্টা 30 মিনিট হ'ব। এই প্ৰকল্পই পৰ্যটকক আকৰ্ষণ কৰাৰ লগতে মিজোৰামৰ দুৰ্গম পাহাৰীয়া অঞ্চলত ৰেল সেৱাৰ বিস্তাৰৰ এক মাইলৰ খুঁটি হিচাপে চিহ্নিত হ'ব। এতিয়া আহিছোঁ আমি আন্তঃৰাষ্ট্ৰীয় গুৰুত্বপূৰ্ণ খবৰসমূহলৈ। ডনাল্ড ট্ৰাম্পৰ অসুস্থতাৰ খবৰৰ মাজতে উপ ৰাষ্ট্ৰপতি JD ভান্সে ৰাষ্ট্ৰপতিৰ দায়িত্ব ল'বলৈ সাজু বুলি ঘোষণা কৰিছে। ট্ৰাম্পৰ শাৰীৰিক অৱস্থাৰ অৱনতি যেনে হাত ফুলা আদিৰ ৰাজনৈতিক মহলত আলোচনাৰ বিষয় হৈ পৰিছে। ফ্ৰান্সে দাবী কৰিছে যে তেওঁ 200 দিনৰ প্ৰশিক্ষণৰ জৰিয়তে এই দায়িত্বৰ বাবে প্ৰস্তুত আৰু লগতে ট্ৰাম্পৰ তেওঁ কাৰ্যকাল সম্পূৰ্ণ কৰিবলৈও ট্ৰাম্প সক্ষম বুলিও দাবী কৰে। ইফালে ট্ৰাম্পৰ পুত্ৰ এৰিক ট্ৰাম্পে ৰাজনীতিত প্ৰৱেশ আৰু হোৱাইট হাউচৰ দৌৰত অংশগ্ৰহণৰ বাবে আগ্ৰহ প্ৰকাশ কৰিছে যদিও
নিয়ম অনুসৰি ভান্সে ট্ৰাম্পৰ উত্তৰাধিকাৰী হিচাপে প্ৰথম স্থানত আছে। এই পৰিস্থিতিয়ে আমেৰিকাৰ ৰাজনীতিত নতুন জল্পনা আৰু কল্পনাৰ সৃষ্টি কৰিছে। আজিৰ দিনটোৰ গুৰুত্বপূৰ্ণ খবৰসমূহ আছিল ইমানেই। আপোনালোকে যদি এতিয়াও আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো যদি চাই ভাল পাইছে তেতিয়াহ'লে এটা লাইক কৰিব আৰু কমেণ্টত আপোনাৰ মতামত জনাব পাৰে। কাইলৈ পুনৰ একে সময়তে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে সকলোকে ধন্যবাদ জনাইছোঁ।